নমস্কাৰ বন্ধুসকল, মই আজি উপস্থিত হৈছোঁ গোলাঘাট জিলাৰ বেতিনি চাহ বাগিচাৰ শ্ৰী ৰংকিত পাত্ৰ ঘৰলৈ। আৰু মই অহাৰ এটা উদ্দেশ্য হ'ল যে তেখেতে এটা নিজাববীয়াকৈ এটা ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰিছে। আৰু মই আপোনালোকক কিনো ব্যৱসায় তেখেত আৰম্ভ কৰিছে, এটা নিবনুৱা যুৱক হিচাপে তেখেত আছিলে আৰু ক'ৰ পৰা এই যিটো ব্যৱসায় আৰম্ভ কৰিছে, কি ধৰণে তেওঁ আইডিয়াটো পালে আৰু এই ব্যৱসায়টো কৰি কি ধৰণে লাভান্বিত হৈছে তাৰ বিষয়ে মই জানিব বিচাৰিছোঁ। নমস্কাৰ, মোৰ নাম ৰূপম পাত্ৰ। মই গোলাঘাট বেটিয়নিৰ নিবাসী। আজি অলপ দিনৰ আগৰ পৰা মই নতুনকৈ ব্যৱসায় এটা আৰম্ভ কৰিছোঁ, LED বাল্বৰ ব্যৱসায়। ঘৰতে ৰ মেটেৰিয়েলছখিনি আনি মই ঘৰতে এছেম্বল কৰি ধুনীয়াকৈ বনাই দোকানত দিওঁ। মোৰ ওচৰত 4টামান ভেৰাইটিজ আছে। মই তাৰে এটা আপোনালোকক বনাই দেখুৱাম, আপোনালোকে চাই থাকিব। এতিয়া আমাৰ বাল্ব এটা বনাবলৈ তৈয়াৰ কৰিবলৈ কি কি সামগ্ৰী লাগে, যিখিনি সামগ্ৰী লাগে আমাৰ এইখিনি গোটেইখিনি ইয়াতে আছে। মই নামবিলাক কৈ দিছোঁ। প্ৰথমে এইটো বাল্বৰ হাউচিং, তাৰপিছত এইটো ডিফিউজাৰ বুলি কয়, আৰু লগতে এইটো DOB মানে LED যোনটো আমাৰ পোহৰ দিয়ে জ্বলে, সেইটো DOB বুলি কয়। আৰু এইটো আমাৰ B22 কেপ, দেখিছেনে? এইখিনি আমি এতিয়া এছেম্বল কৰি বনাই চাম কেনেকৈ বাল্ব এটা তৈয়াৰ কৰিব পাৰি। প্ৰথমে আমি এই LEDটো ল'ম। LEDটোৰ পিছফালে আমাৰ এই ৱায়াৰ দুডাল আছে। এই ৱায়াৰ দুডাল কেনেকৈ লগাইছোঁ চাওক। এই ফুটা দুটাত আমি ৱায়াৰ দুডাল লগাই দিলোঁ, দেখিছেনে? তাৰপিছত এইটো MOV বুলি কয়, দেখিছেনে? এইটোত আমি ৱায়াৰ দুডাল লগাই থৈছোঁ, এইটো MOVত লগাই থৈছোঁ। সেই ধৰণে আমি এই MOVটো ইয়াত লগাই দিম। ইয়াত দেখিছে ধুনীয়াকৈ আমি লগাই দিছোঁ। তাৰপিছত এই আগফালে যিটো এই ৱায়াৰ দুডাল বেছিকৈ বাঢ়ি আছে, এই ৱায়াৰ দুডাল আমি কাটাৰৰ সহায়েৰে কাটি দিম। তাৰপিছত দেখিছে এইটো আমি ধুনীয়াকৈ কাটি দিলোঁ। তাৰপিছত এইটো ইয়ালৈকে ৰেডি হৈ গৈছে। তাৰপিছত দেখিবলৈ পোৱা যায় যে আমাৰ লাইটৰ এই LED বিলাক জ্বলি জ্বলি গৰম হৈ যোৱাৰ কাৰণে আমাৰ লাইটবিলাক সোনকালে বেয়া হৈ যায়। সেইকাৰণে কি হ'ল, আমি এই পিছ চাইডটোত আমি টেম্পাৰেচাৰটো কণ্ট্ৰলত থাকিবৰ কাৰণে এইটো দেখিছেনে, এইটো চিলিকন পেষ্ট হয়। এইটো মানে কি বুলি কয়, টেম্পাৰেচাৰটো কণ্ট্ৰলত ৰাখে, মানে হিটটো কমাই ৰাখে। তো সেইটো আমি এই হিট সিং পেষ্টটো আমি ইয়াত ধুনীয়াকৈ দেখুৱাই দিছোঁ। অকণমান এনেকৈ আমি লৈ পেলাই এই DOBটোৰ পিছফালে, LEDটোৰ পিছফালে মানে আমি হিট সিং পেষ্টটো এনেকৈ লগাই দিম ধুনীয়াকৈ, দেখিছেনে? এনেকৈ ধুনীয়াকৈ লগাই দিম। এইটো মানে অতি প্ৰয়োজন। এইটো যদি লগোৱা নহয় তেনে বাল্বটো সোনকালে বেয়া হৈ যোৱাৰ চান্স থাকে। এইটো লগাবই লাগে। দেখিছেনে ধুনীয়াকৈ হৈ গৈছে। তাৰপিছত এই হাউচিংটো এনেকৈ আমি LEDটো ইয়াত ভৰাই দিম। তাৰপিছত এইটো B22 কেপটো এই ৱায়াৰকেইডাল মানে ইয়াৰ এই ফুটা দুটাৰ মাজেদি উলিয়াব লাগিব ধুনীয়াকৈ। দেখিছেনে? এইটো মই ইয়াত এনেকৈ সোমোৱাই ল'লোঁ। তাৰপিছত এই যোনটো DOB, এইটো আমি ভালকৈ ইয়াত ফিট কৰিব লাগিব। এই অলপ ভালকৈ হেঁচা এটা মাৰিব লাগিব ইয়াত। এই ধুনীয়াকৈ ইয়াত লাগি ধৰিছে। তাৰপিছত এইফালে আমাৰ B22 কেপটোৰ এই বাকীবিলাক বাল্বত
ইয়াত জ্বালাই কৰিব লগা হয়, কিন্তু ইয়াত অলৰেডি ৰেডিভাৱে আহিছে এই নটকেইটা। এই নটকেইটা আমি ইয়াত ধুনীয়াকৈ এনেকৈ লগাই দিব লাগিব। দেখিছেনে বন্ধুসকল কেনেকৈ মই লগাই দিলোঁ এইটো। তাৰপিছত এইটো নটো ইয়াত লগাই দিব লাগিব। অলৰেডি গোটেই কামখিনি হৈয়ে গৈছে। এতিয়া এই B22 কেপটো আমি লক কৰিব লাগিব। এই পাঞ্চিং মেচিনটো দেখিছেনে? এই পাঞ্চিং মেচিনৰ সহায়ত আমি এই কেপটো লক কৰিম। এইটো এনেকৈ ধৰি ল'ম। তাৰপিছত এইটো এবাৰ এনেকৈ টান মাৰি দিব লাগিব। এই দেখিছে কেনেকৈ ধুনীয়াকৈ আমাৰ পাঞ্চিং মেচিনত আমাৰ এই কেপটো লক হৈ গৈছে। তাৰপিছত এইটো ডিফিউজাৰ বুলি কয়। এই ডিফিউজাৰটো আমি কি কৰিম, ইয়াত ধুনীয়াকৈ এনেকৈ টেপা এটা মাৰি লগাই দিম। এইটো বাল্ব হৈ গৈছে সম্পূৰ্ণ। এতিয়া আমি এইটো জ্বলিব নে নজ্বলে টেষ্ট কৰি চাম। এয়া চাওক ধুনীয়াকৈ বাল্বটো জ্বলি উঠিছে, দেখিছেনে? এনেকৈ মোৰ আৰু 2-3টামান কোৱালিটি আছে। তাৰে এইটো হৈছে 9 ৱাটৰ বাল্ব, যিটো মই এতিয়া বনালোঁ। মোৰ কোম্পানীটোৰ নাম মানে ব্ৰেণ্ডটোৰ নাম দিছোঁ মই ইক'ফিউজন। দেখিছে কেনেকৈ মোৰ পেকেটিংবিলাক মই এইটো নিজে কাষ্টমাইজ কৰি লোৱা পেকেট হয়। তাৰপিছত এইটো 9 ৱাটৰ হয়, এইটো হৈ গৈছে। তাৰপিছত মোৰ ওচৰত আৰু আছে এইটো এটা আছে, এইটো মই আজি বনাই দেখুওৱা নাই। এইটো 12 ৱাটৰ হয়, দেখিছেনে? এইটো 12 ৱাটৰ পেকেট। আৰু তাৰ লগতে চাৰ্জিঙো আছে। এইটো বনাওঁ মই। এইটো চাৰ্জিং বাল্ব, 4 ঘণ্টা বেকআপ টাইম চাৰ্জিং বাল্ব। আৰু লগতে এইখিনি এবছৰ ৱাৰেণ্টি থকা, এইটো চাৰ্জিং বাল্বটো এবছৰ ৱাৰেণ্টি থকা। আৰু এইটো যিটো দেখিছে এইটো মই বনাই থোৱা নাই বাৰু এতিয়া। এইটো হৈছে ৰ'ব, এটা বনাই থোৱা আছে, দেখুৱাই দিছোঁ আপোনালোকক। এইটো নন ৱাৰেণ্টি। এই নন ৱাৰেণ্টি এইটো খুব কম দামত মই ধুনীয়াকৈ দিব পাৰোঁ। এইটো নন ৱাৰেণ্টি যদিও খুব ভালকৈ এবছৰটো ধুনীয়াকৈ যাবই। এইটো দেখিছেনে? এনেকৈ মোৰ আজি প্ৰায় 4-5 মাহ হৈ গৈছে বেপাৰটি কৰি থকা। ঠিকে চলি আছে। আৰু আপোনালোককো ক'ব বিচাৰোঁ যে মোৰ এই বাল্বখিনি আপোনালোকেও আঁকোৱালি লয়। আৰু কোনোবাই যদি এনেকৈ বাল্বৰ ব্যৱসায় কৰিব বিচাৰে তেনে কৰিব পাৰে। আমাৰ গুৱাহাটীতহে পায় ইয়াৰ ৰ মেটেৰিয়েলছখিনি। মই গুৱাহাটীৰ পৰাই আনি ঘৰতে কামবিলাক কৰি দোকানে দোকানে দিওঁ। কোনোবাই কৰিলে কৰিব পাৰে, ভাল ব্যৱসায়। ইমানেই আশা থাকিল আপোনালোকে যেন মোৰ বাল্ব ইক'ফিউজন আপোনালোকে আঁকোৱালি লয়। আৰু দাদাকো ধন্যবাদ দিছোঁ যে আজি মোৰ এই ক্ষুদ্ৰ উদ্যোগটি দেখুৱাবলৈ পাইছোঁ আপোনালোকৰ ওচৰত। ইমানেই, ধন্যবাদ।